চুট মাৰা কোন হে তহঁত লাৰা জুবিন মৰিলে বুলি ষ্টেটাছ লগাইছে মৰক নাই মৰিবতে না তাক চুট মাৰা না কেলা ইমান গবনি ইমান মতলবী মানুহ গেলা মৰিবই ন ঘৰৰ ফেন আৰু বমি ওলাইছে তা লগালগ হাল্লা হৈছে কিন্তু দেৱজ্যোতি কোৱামতে সি পানী খাই ঢুকুৱা নাই এতিয়া ওলাল জুবিনৰ মৃত্যুৰ আচল ৰহস্য আচলতে জুবিনৰ মৃত্যু কিদৰে হৈছিল নাইবা ইয়াত কোনে তাক মাৰিছিল সবখিনি গোপন ৰহস্যবিলাক এতিয়াহে ফাদিল জুবিনৰ শেষ মুহূৰ্তত তাত থকা এজন ল'ৰাই তাৰ আচল ৰহস্যবোৰ ওলাই দিলে আৰু ইয়াৰ লগতে কৈ দিলে যে আচল হত্যাকাৰীজন কোন হয় তো চলক বন্ধুসকল আমি বেছি দেৰি নকৰি ডাইৰেক্ট চাই আহো এই ভিডিঅ'টোৰ মাধ্যমত তাৰ পিছত বিস্তাৰিত আলোচনা কৰিম ভিডিঅ' শেষত বিফলি মানে বেসিক্যালি আগদিনাখন ৰাতি মই আগদিনাখন ৰাতি গম পাইছো যে কমিউনিটি লিডাৰ নৰ্মালি এসব হেৰি আহিলে মই ইনভলভ থাকো আৰু হেৰি কালি গধূলি তাৰ মোৰো আছিলে এই ইনগ্ৰেচন এইটো নৰ্থ ইষ্ট ফেষ্টিভেলত তাতে বাই ইনভিটেশ্যন আছিলে গতিকে মোক ক'লে যে তাৰ লগত থাকি তাক একেলগে লৈ আহিবলৈ তাৰপিছত এইটো অৰ্গেনাইজ হৈছিলে এই তন্ময় বুলি আমাৰ হেৰি এটা তাৰ বন্ধু কি বুলি কয় Zubinor, moi actually, he knows of me, or I also know of him very well. Of course, and everybody knows of him, but moi tar very no hoy. Bondu hi Tonmoi boli keta mane mili eta group khuli kene heri korile. Tumar this is a private party type eta korise. It's not by association. Okay, tekara private mana party asile. Private party organized by Tonmoi and his group of friends, and I was also happened to be. Mon naam to aisa karon ki moi eta Association president. Apuni he yachtut asile ne? মই আছিলো তাৰপিছত হেতু যেটো প্ৰাইভেট মানে পাৰ্টিটো কথা যে আপুনি কৈছে উল্লেখ কৰিছে তন্ময় বুলি কোৱাজন জুবিন গাৰ্গৰ টিম টুপাৰ মানুহ আছিল নে তাৰে আসাম নহয় he are Singapore he is not a committee member of Assam Association but Ohomia okay ঠিক আছে so this is lead to Tonmoi লৈছে Tonmoi Fuকন বুলি okay Tonmoi Fukon okay তাৰপিছত হয় তাতো ইমান তাৰ নাম চাম হেৰি মই আই ডোন্ট ওয়ান্ট টু হেৰি দ্যাট বাট বেসিক্যালি সি কৰিছিল আৰু কেইটামান লগলাগি জোচ চাই যায় নহয় তাৰপিছত মোক ক'লে আপুনি আহিব লাগিব না মই ঠিক আছে ওকে হেৰি কৰিম কিন্তু মই ক'লো যে হেৰি 7টা বজাত হেৰি আছে ইহঁতে যোনটো গভৰ্ণমেণ্ট টু G2G মিটিং বিলাক আছিল নহয় গভৰ্ণমেণ্ট টু গভৰ্ণমেণ্টৰ তাতে মোক যাব কৈছে গতিকে এইটো কিন্তু সামকনে একদিনাখন ৰাতি কৈছে যে তোমালোকে এইটো হেৰি তন্ময় কৈছে সৰে যায় ন Okay. এইটো হিটো নৰ্থ ইষ্ট ফেষ্টিভেলৰ কাৰণে আহিছে সব গৈ কেনে তাতে মৎসত খাই বেছি হাই হৈ যাব তাৰপিছত হেৰি হ'ব আহি কেনে কি বুলি কয় মোৰ ফাংচন যদি আহিব নোৱাৰে কেনেকৈ হ'ব কথাটো হ'ব তো ইয়ে পইচা খৰচ কৰি আনিছে পাঁচজনক জুবিনৰ সৈতে ওকে সো মানে তন্ময় দাই মানে হেৰি ইনফৰ্ম কৰিছিলে মানে শামকনো দাক যে এনেকুৱাকে মানে পাৰ্টি এটা হে ৰাখিছে বুলি কিন্তু শামকনে মানা কৰিছে মই তো জানো কিন্তু ওকে ইনফ্যাক্ট মইও তাক মানা কৰিছিল আগনাখন ৰাতি ফোন কৰিবলৈ বাট এনিৱে ইটো বাৰু ফুৰ্তি কৰিম বুলিয়ে কৰিছে প্লাস জুবিনৰ নিজৰ যাবলৈ ইচ্ছা তাক আগনাখনো কথা পাতিছিলো পাছতে জুবিনে ক'লে হেৰি মই ক'লো যে হেৰি লিসুত গো টু জাস্ট মেৰিনা যে যত পাৰ্ক কৰি থৈ ইয়টছত বিলাক মই তেনেকৈ গৈ কিনে ঘূৰি চাই ভাল লাগে তাতো কোনটো জায়গা বুলি কৈছে আপুনি এইখন ইয়ত গৈছিল কেপেল মেনিয়াৰ পৰা গৈ কেনে তাৰপৰা মানে সাগৰৰ মাজলৈ গুচি যায় অলপমান তাতে আগত গৈ কিনে দুটামান আইলেণ্ড থাকে আইলেণ্ডৰ ওচৰত ৰখাই কিনে এই ৱাটাৰ এক্টিভিটিজ কৰিব দিয়া এটো এনি জব চাপ মাৰি কিন্তু এই লাইফ জেকেটটো পিন্ধিব লাগে ওকে সাগৰ যে কৈছে কোনখন সাগৰ বাৰু আৰু কোনখন আইলেণ্ডলৈ যোৱা প্ল্যানিং কৰিছিলে ইহঁতে নাই আইলেণ্ডলৈ যোৱা নহয় আইলেণ্ডখন লেজাৰাছ আইলেণ্ড বুলি এখন আছে তাৰ সাইডত পাৰ্ক কৰিছিলে ওকে লেজাৰাছ আইলেণ্ড বুলি লেজাৰাছ আৰু সেন্ট জনছ বুলি দুখন আছে মুখামুখি আইলেণ্ড লেজাৰাছৰ ওচৰত আছিলে আৰু কিন্তু এই ড্ৰিংকো কৰা নাছিল ইমান দেই মই যিমানখিনি দেখিছো আগতে খাই আহিছো যদি নাজানো হোটেলত মানুহে এইটো কয় নহয় বোলে বেছি মদ খাই কিনে পৰি গ'ল কিন্তু মোৰ চকুৰ আগত কিন্তু ই খোৱা নাই ওকে এটা জাষ্ট মই দেখিছো এই হেৰিত খাইছিলে এই ইয়টত উঠাৰ আগতে জাষ্ট এটা ড্ৰিংক এটা ওকে তাৰপিছত বিয়াৰ টাইপ এটা হেৰি বুলি কয় গিনিছ বুলি কয় এইটো অলপমান খাইছিলে পিছত আকৌ কোনোবাই দিছিলে কিন্তু তাক হেৰি কিন্তু নাখালে মই দেখিছো চাইডত থৈ দিছে গ্লাছটো ওকে অফাৰ কৰিছে তেখেতে মানে হেৰি অফাৰ কৰিছে নাখালে কিন্তু তাৰপিছত এই যেতিয়া জেকেটটো লুজ পিন্ধিছিলে হয় জেকেটটো পিন্ধিলে প্ৰথমবাৰ যেতিয়া গ'ল নহয় জেকেটটো লুজ আছিলে তাৰপিছত আহি কেনে কিন্তু তাৰপিছত যেতিয়া ঘূৰি আহিলে সি জেকেটটো খুলি দিলে পানীতে খুলিছে নে ওপৰত উঠিলে ইয়টতে নহয় ওপৰত আহাৰ পিছত প্ৰথমবাৰ পিন্ধি কেনে ওপৰত আহাৰ পিছত গৈছে তাৰপিছত
সি খুলি দিয়াৰ লগে লগে কেপ্টেইনটো মই অকণমান দূৰত আছিলোঁ এইফালে সি দেখিছে ওপৰৰ পৰা কেপ্টেইনটোৱে কেপ্টেইনে কৈছে যে এই ল'ৰাজনক হেৰি কওক বোলে এই লাইফ জেকেট মানে পিন্ধিব কওক কাৰণ কি ড্ৰাংকো হয় মই ড্ৰাংক বুলি ধৰিব পৰা নাই কিন্তু ড্ৰাংক বুলি ভাবিছে আৰু সি মোৰ হিচাপততো ইমান ড্ৰাংক নাছিলে আৰু ইমানখিনি খালে এটা বিয়েৰৰ কেন খালে আৰু ড্ৰাংক নহয় মানুহ আপোনাৰ মতে তেখেত ইমান ড্ৰাংক নাছিল বাট যিখিনি ক্ৰু মেম্বাৰ যিবিলাকে মানে উঠাইছে তেখেতক পানীৰ পৰা তাহাঁতে নহয় তেতিয়া পোৱা নাই তাহাঁতে ক্ৰু মেম্বাৰ যোনটো কেপ্টেইন আছিল আৰু এজন থাকে এখন সৰু জাহাজটো কেপ্টেইনে মোক ক'লে যে হেৰি কেপ্টেইনে ক'লে যে এই যে এই ল'ৰাটোৱে পিন্ধা নাই জেকেটটো খুলি দিছে তাক হেৰি লাইফ জেকেটটো পিন্ধিবলৈ দিয়ে তাৰপিছত মই তাৰ পৰা ওপৰৰ পৰা চিঞৰিলোঁ মই লাইফ জেকেট হেৰি পিন্ধাই দিছোঁ তনয় আছিল তাৰ চাইডত বহি কিনে তাৰপিছত তেতিয়া মোক ক'লে যে তাৰ লাইফ জেকেটটো লুজ হৈছে তাৰপিছত এটা টাইট লাইফ জেকেট এটা এইফালৰ পৰা দি দিয়া হৈছিলে তাৰপিছত তন্ময়ে পিন্ধাব বিচাৰিছিলে তাক পিন্ধাবলৈ এনেকে হাতত সোমাইছে কিন্তু সি নিপিন্ধে সি কৈছে যে এইটো কেতিয়াও লাইফত পিন্ধাই নাই বুলি ফটককৈ জাপ মাৰি দিছে মই জাপ মাৰাটো মই দেখিছোঁ তেতিয়া এইটো মানুহে কৈছে যে গো এৰাউণ্ড হিম মানে চ' ডেট সি লাইফ জেকেট নিপিন্ধাকে সাঁতুৰিব গৈছেতো তাৰপিছত তাৰ কিন্তু চাইডে চাইড কোন আছিল পাহৰিলোঁ কোনোবা কেইটামান এনেকুৱা চাইডে চাইডে সাঁতুৰিছে তাক তাৰমানে সি সাঁতুৰি গৈছে কিন্তু চাইডে চাইডে যাতে কিবা এটা হ'লে ধৰিব তাক সেইটো কৰোঁতে এনেকৈ গৈছে গৈ সেইটো সময়ত দেখিলোঁ অলপমান গৈছে আৰু তেতিয়া মই হাতখন কিবা খাই আছিলোঁ গাহৰি খাইছিলোঁ কিবা খাই হাতখন ধুবলৈ গ'লোঁ ভিতৰলৈ সেইখিনি সময়ত কি হ'ল সি এনেকৈ মানে ফাই গৈছেতো আগবাঢ়ি তাৰপিছত ইহঁতে দেৱজ্যোতি বুলি আমাৰ আই থিংক দেৱজ্যোতি আৰু কোনোবা এটা আছিল তাৰ শেখৰ বুলি তাৰ যোনটো টিমমেট ঘূৰি আহক জুবিন দা ঘূৰি আহক বুলি কৈছে অলপমান আগলৈ সেইখিনি মই নিজে দেখা নাই সেইখিনি মোক এই দেৱজ্যোতি বোলাটোৱে কৈছে ঘূৰি আহক বুলি কৈ ইউটাৰ্ণ কৰিছে ইউটাৰ্ণ কৰাৰ তাৰপিছত ফটককৈ দেখিলে মুখখন তল হৈছে বুলি দেৱজ্যোতিয়ে কৈছে মানে কি হয় মানুহ সাঁতুৰিলে মানে এইটো এইখিনি মই দেখা নাই কিন্তু এইখিনি মোক দেৱজ্যোতিয়ে মানুহে সাঁতুৰিলে মানে উশাহ ল'বলৈ মুখখন লেফ্ট ৰাইট কৰেতো সেইটো ফটককৈ মানে 1 মিনিট মানৰ কাৰণে দেখিলে যে এইটো কৰা নাই সি তাৰপিছত ঘূৰাই গৈছে মুখখন ঘূৰোতে মুখৰ পৰা ফেন আৰু বমি ওলাইছে লগালগ হাল্লা হৈছে কিন্তু দেৱজ্যোতিয়ে কোৱা মতে সি পানী খাই ঢুকোৱা নাই বা চিজাৰ আহিছে কিবা ফেন যে আহে মুখৰ পৰা এইটো কিবা এটা হেৰি হ'ল আৰু বস্তুটো এক্সজন হৈছে সাঁতুৰি দিছে সেইটো হেৰি কৰিছে চ' এজ ফাৰ এজ দেৱজ্যোতি এণ্ড দ্য আদাৰ গাই হুএভাৰ ৱাজ দেয়াৰ নেক্সট টু হিম এই শেখৰ বোলাটো আছিল নেকি আৰু তেতিয়ালৈকে মই যেতিয়া ওলাই গৈছো তেতিয়া অলৰেডি কেপ্টেইনটোৱে লগ জাপ মাৰি কিনে সি অলৰেডি ৰিচ্ড হিম আৰু এখন টায়াৰ ই কিন্তু স্মাৰ্ট ফাষ্ট হেৰি কৰি কিন্তু টায়াৰখন লৈ গৈছে তাৰ ৰেছপনচিবিলিটি আছেতো টায়াৰখন লগ তাতে ধৰি তাক লৈ আহিছে লৈ আহি তাৰপিছত লগালগ ফোন কৰা হৈছে হেৰি পুলিচ ছিংগাপুৰত কিন্তু এইটো হেৰিত মাজত আছেতো সাগৰ গতিকে হেৰি দি আহিব হেলিকপ্টাৰটো নাহে এখন হেৰি আহে এই ফাৰ্ষ্ট জাহাজ আহে আৰু সিহঁতৰ কোষ্ট গাৰ্ডৰ জাহাজ আহোঁতে মোৰ মতে 1 ঘণ্টা লাগিছে হেৰি পাই গৈছো পৰ্ট পাই গৈছো আচ্ছা মানে ইয়টখনতে মানে জুবিন গাৰ্গক জাপ মৰাৰ পিছত হেৰিৰ পিছত আৰু পৰ্ট পোৱাতে 45 মিনিট 1 ঘণ্টামান লাগিছে 1 ঘণ্টা মেক্সিমাম তাতকৈ বেছি লগা নাই ত' এণ্টায়াৰ হেৰি মানে ৰিচাৰেক্ট কৰিব বিচাৰিছে তাৰপিছত এই জাহাজখন আহি গ'ল জাহাজ ওচৰত এখন হেৰি আছিলে জাহাজ আছিলে তাতে মই তালৈ লৈ যাওঁ বুলি কেপ্টেইনক কৈ কিনে তাৰ ওচৰলৈকে চিঞৰিছোঁ আমি তহঁতৰ ডক্টৰ আছে নেকি কাৰণ কি CPR দিছে CPRটো আমি আমাৰ মানুহখিনিতো নাজানে ইমান মানে নৰ্মেল মানুহে তাহাঁতৰ জাহাজত ডক্টৰ নাই ইহঁত এখন বেলেগ এখন আছিলে তেতিয়া সেইখন আহি গ'ল কোষ্ট গাৰ্ডৰ জাহাজখন আহিখন এনেকৈ ওচৰলৈ আনি তাৰপৰা 2জন জাপ মাৰিছে মেডিক মানে পুলিচে আৰু কিন্তু জানে আৰু CPR দিবলৈ প্ৰপাৰলি ট্ৰেইন আৰু তাৰপিছত তাহাঁত 2জন আমাৰ নাৱত আহি এজন কেপ্টেইনৰ ওপৰলৈ গৈছে ডাইৰেক্ট কৰিবলৈ ফাৰ্ষ্ট চলাবলৈ আৰু চাইডে এইখনে এস্কৰ্ট কৰিছে এই কোষ্ট গাৰ্ডৰ জাহাজখনে আৰু তলত আৰু এটাই পুলিচে সি CPR দি আছে একদম সেইখিনি যাওঁতে কিজানি 1/2 ঘণ্টামান লাগিল নেকি তেনেকুৱাত লাগি পেলাইছে মোৰ আন্দাজত 3টা মানত যদি হৈছে ঘটনাটো আমি 4টা মানত গৈ হেৰি পাই গৈছো পৰ্ট তাৰপিছত লগালগ পৰ্টত পোৱাৰ লগে ৰখি আছে কিন্তু চব এম্বুলেন্স ৰখি আছে ষ্টেণ্ড বাই চব ৰখি আছে এফিচিয়েণ্ট হয়তো চিষ্টেমবিলাক তাহাঁতক হেণ্ড অভাৰ কৰাৰ পিছত মানে চিঞৰি বাখৰি লাভ নাই কাৰণ দে উইল ডু ইন দ্য প্ৰচেছ এণ্ড দে আৰ ভেৰি গুড ইন ইট এইটো মানে
মানে যোনটো আমাৰ হেৰিত যে ভাৱ হয় যে এইটো ভালকে কৰিবই নে নকৰে তেনেকা নহয় কথা ইহঁতে একদম প্ৰফেচনেলি কৰে ওকে তাৰপিছত এতিয়া আমি ওলাই আহিলো ওলাই আহো হয় ইয়াততো কোৱা মতেতো 2:45 তেখেত ঢুকাইছে বুলি মানে ইয়াত হেৰি চৰ্চা হৈ আছে অসমত যদি 2:45 তুমি সময়টো মনত ৰাখিবা 5টা মই মেছেজ পাইছো হাই কমিশনৰ পৰা 5:20 নে 5:25 ছিংগাপুৰ টাইম এটো -2.5 কৰিব লাগিব তো তুমি ওকে বুজিছো হয় মই মানে ইন দ্য মিডল অফ মই হাই কমিশনৰ মেইন কোঅৰ্ডিনেশনটো মই কৰোতো ওকে বিকজ আই এম দ্য হেৰি কমিউনিটি লিডাৰ হয় গতিকে মই কিনি হেৰি কৰো হয় সো তাৰ পৰা মানে ইয়টোৰ পৰা জুবিন গাৰ্গৰ তাছত লৈ যোৱা হ'ল তেতিয়ালৈকে তেখেতৰ সেন্স আছিলে নে তাৰপৰা নহয় জাহাজত আহি ইহঁতে সোমাই আমাক সবকে ওলাই দিব দিছে জাহাজৰ পৰা যোনখিনি আছিল আৰু তাহাতে মেচিন টেচিন বিলাক আনি তাতে আৰম্ভ কৰিছে আচ্ছা তাৰপিছত কৈছে যে আমি আইচিইউত লৈ যাব লাগিব কোনখন হস্পিটেল বুলি প্ৰথমতে তাহাতে নকয় ইমিডিয়েটলি পিছত গম পাইছো এসজিএইচ বুলি তেতিয়া মই ভাবিলো যে আইচিইউত লৈ যাব মানে ডেট মিন্স হোপ আছে নহলে ইয়াতে মানে তেনেকা নহয় ধৰা ইণ্ডিয়াত যে এনি আইচিইউত লৈ যায় পইচা বনাবলৈ তেনেকা নহয়তো বস্তুটো হয় বুজিছো এটো গভৰ্ণমেণ্টৰ ছিংগাপুৰ জেনেৰেল হস্পিটেল হয় মই ভাবিলো যে এটোতো তাৰমানে হোপ আছে ওকে কিন্তু তাৰ পৰা সি মানে আনকনচিয়াছ আছিল তাৰ পৰা গুটি তাৰপিছত গুচি গ'ল হেৰি এম্বুলেন্স এটাই সঞ্জীৱ নাৰায়ণ বুলি আছে আমাৰ সঞ্জীৱ নাৰায়ণ আৰু হেৰি অসমৰ সি ফোন কৰিলে মোক সি ফোন কৰি তাক সি আৰু তাৰ লগত আমাৰ এইখন গেটৱে হোটেলখনৰ মালিক সিও আছিলে দুজনক তেতিয়া মই এটা পুলিচ দি থাকো তাৰ আহিব দিয়া হেৰি তাৰমানে ইউ কেনট এণ্টাৰ লাইক দিছ ন এনে এইটো বিকজ এটা ইমিগ্ৰেশ্যন ক্লিয়াৰেন্স সাইট এনেকা এটা জেগাত গুচি বেলেগ এটা হেৰিত গ'লো একচুৱেলি আমি য'ৰ পৰা ওলাইছিলো তাত ঘূৰি যোৱা নাই বেলেগ এটা জেগাত গ'লো য'ত it's easier to get this medical হেৰি বেলেগ এটা পৰ্ট গ'লো সেইটো ইমিগ্ৰেশ্যন মানে ইট ইজ এন ইণ্টাৰনেশ্যনেল পৰ্ট মানে তাৰ পৰা বেলেগ দেশলে বেলেগ কি আৰু ইণ্ডোনেছিয়া যোৱা সেই পৰ্ট তাৰপিছত সিহঁতে ক্লিয়াৰ কৰি দিছে মানে আহিবলৈ ইমিগ্ৰেশ্যন চেকপইণ্ট অথৰিটিয়ে তাহাঁতক ক'লো মই তাহাঁত দুজন সোমাই আহিলে সোমাই আহি কেনে তাৰপিছত তাহাঁতে গ'ল আমাক গোটেইকেইটা আজো হেৰি তাৰ মেনেজাৰটো গ'ল তাৰ লগত এম্বুলেন্সত এজন যাব দিয়ে হাই কমিশনো আহি পাইছিলে হাই কমিশনৰ ফাৰ্ষ্ট ছেক্ৰেটাৰী আহি পাইছিলে মোক ফোন কৰিছিলে কিন্তু ই সোমোৱা নাই ভিতৰলে সি ৰখি আছে এম্বুলেন্সৰ তাতে চ' ফাৰ্ষ্ট ছেক্ৰেটাৰী ইজ হেণ্ডলিং অল দিছ ন চ' তাৰপিছত ফাৰ্ষ্ট ছেক্ৰেটাৰী আৰু ইহঁত দুজন হেৰিলে গ'ল হস্পিটেললৈ গ'ল আইচিইউ টুগেদাৰ উইথ দ্য মেনেজাৰটো এম্বুলেন্সৰ ভিতৰতে গ'ল নেকি কিন্তু কিহৰ মেনেজাৰ জুবিনৰ মেনেজাৰটো জুবিনৰ মেনেজাৰজন আৰু হেৰি হাই কমিশনৰ ছেক্ৰেটাৰীজন তেখেত গৈছে দুজন ফাৰ্ষ্ট ছেক্ৰেটাৰী মানে ইণ্ডিয়ান ৰেভিনিউ সাৰ্ভিস অফিচাৰ ওকে ইটস নট এ ছেক্ৰেটাৰী ইটস মানে হেৰি লেভেলৰ আইএছ টাইপ আৰু ওকে তেখেতৰ নাম কি বাৰু ফাৰ্ষ্ট ছেক্ৰেটাৰীজনৰ তেখেত আহিছিলে অশ্বিনী তন্ময় ফুকনে বুক কৰিছিলে আৰু সি মোক কৈছিলে যে তাৰপিছত মানে এটা খৰচ হয়তো দেন অল দিস 11 পিপল ইজ সাপোজ টু কন্ট্ৰিবিউট সো দ্যাট এটো ভাগ হৈ যায় পইচাটো অলপমান ইনফেক্ট মই আগদিনাখন ৰাতি মই হেৰি কৈছিলো তাক ফোন কৰি কেনে কৈছিলো মই তাক এইটো চাবানে কিন্তু কালি গধূলি আকৌ তাৰ হেৰি আছে অফিচিয়েল হেৰি আছে আৰু এইটোতো সামকানো মনটো আনিছে তাক পইচা দি কেনে তুমি মাজতে তাক যদি লৈ যোৱা সি যদি আচল ইভেন্টটোত আহিব নোৱাৰে তেতিয়া হেৰি হ'ব মানে ইটস নট ৰাইট আৰু বেসিক্যালি ইটস নট ফেয়াৰ আৰু সামকানো একচুয়ালি মোক কৈছিলে আৰু তন্ময় কৈছিলে তন্ময় কোৱা বুলি যে এইটো তোমালোকে ইয়াৰ ইভেন্ট খতম হোৱাৰ পিছত কৰিবা নহলে হেৰি কি বুলি কয় মোৰ ইভেন্টত হেৰি হ'ব নহয় ইম্পেক্ট হ'ব নহয় এনেকুৱা টাইপ কিবা কৈছিলে তাক তন্ময়ো একো কৰিব নোৱাৰে সিয়েতো বেভাবি কৰা নাই তাক ই যাম বুলি কৈছে আৰু মানুহবিলাকৰ জোচ আহি যায় তো বোলে জুবিন তাক লৈ যাম এনেকুৱা টাইপ বুজিছো আৰু সি চিনি পায় তন্ময় আগৰ পৰা চিনি পায় তাক যিয়ে নহওক বন্ধুসকল আপোনালোকে ভিডিঅ'টো শেষ লৈ যোৱাৰ পিছত আচলতেই বুজি পালে যে জুবিনক কোনে হত্যা কৰিছিল তো জুবিনৰ মৃত্যুৰ আচল ৰহস্যটো কি হয় তো যিয়ে নহওক বন্ধুসকল ভিডিঅ'খনি চোৱাৰ পিছত আপোনালোকৰ অতি মূল্যৱান মতামতটো কি এইটো কমেন্ট বক্সত জনোৱা আৰু ভিডিঅ'টো ভাল লাগিলে এটা লাইক মাৰি চেনেলটো সাবস্ক্ৰাইব মাৰি অৱশ্যই ভিডিঅ'খনি কেইটা শ্বেয়াৰ মাৰি দিব ধন্যবাদ।